নমস্কাৰ বন্ধু বান্ধৱীসকল, কোলম্বাই লগৰবোৰ, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। থাম্বনেইলত মানে দেখি আপোনালোকে নিশ্চয় গম পাইছে, তথাপিও আজি আমাৰ ছাৰপ্ৰাইজ ভিডিঅ'টি আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'টি শেষলৈকে চাব। চকুৰে পূৰা হৈ গৈছে, চকুৰে পূৰা হৈ গৈছে, হৈ গৈছে পূৰা। দুই বিয়ানী ওলাইছোঁ আমি আজি ফুৰাব লৈ গৈছোঁ ৰ, ক'ত লৈ যায় ক'ত নিয়ে আৰু আমাক আজি ৰচোন আমি নাজানো, আমাক বুৰ্বক বনাইছে। তাকেতো ছাৰপ্ৰাইজটো কি হয়, ভাল ছাৰপ্ৰাইজ নহ'লে বেয়া দিম সিহঁতক আমি আজি। এয়া আমি আহি কামাখ্যা টাটা ষ্ট'ৰত আহি পালোহি। আমাক ডাঙৰ জোঁৱাই লৈ আহিলে, বিয়নী আহিছে, আমি একেলগে আহিছোঁ। ছোৱালী আৰু আমাৰ জোঁৱাই আগতে আহিছিলে, সিহঁতে 12টামানতে আহিছিলে। তাৰপিছত আমাক ফোন কৰি মাতি পঠালে, আমি ডাঙৰ জোঁৱাইক লৈ আহি গ'লোঁ। অহাৰ পিছতে গম পাইছোঁ যে ইয়াতে সিহঁতে কাৰ লোৱাৰ সিদ্ধান্ত লৈছে বুলি। সঁচাকৈ বহুত বেছি মানে ভাল লাগিছে আৰু ছাৰপ্ৰাইজটো দিয়াৰ বাবে। মানে ভবাই নাছিলোঁ এনেকুৱা এটা দিব বুলি। সিহঁতৰ সপোন এটা আছিলে দুইজনৰে এনেকুৱা মানে চাফাৰী কাৰ এখন লোৱাৰ। তো সপোনবোৰ মানে সফল হোৱাৰ বাবে আমিও সঁচাকৈ বহুত বেছি সুখী মাতৃ হিচাপে। তো সেইটোৱে আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাইছোঁ, আৰু আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'টি শেষলৈকে চাব বুলি। ভাল লগা নাই, এইটো মজা লাগিছে ন? কোনটো? অ' তোৰ কলাটো ভাল লাগিছে। কিনিব আহিছ নেকি তই? কাপোৰ কিনিব অহা নিচিনা চা, কলাটো ভাল লাগিছে। দাদা কাপোৰ কিনিব অহা নিচিনা, এইটো ভালে লাগিছে, কিন্তু কলাটো বেছি ভাল লাগিছে। মানে এতিয়া যোনটো ভাল লাগে সেইটোহে ল'ব পাৰিব, মানে সেনেকা টাইপৰ লাগিব আৰু। ইমান ঠাণ্ডা মাণ্ডাকৈ কৈছে ন, ভাল নালাগা নিচিনাহে লাগিছে। বহিব পোৱা নাই, ৱেইট কৰি আছোঁ মানে। চকুৱে ফুৰিয়ে গ'ল নেকি আমাৰ? চকু কি হ'ল? লাগিছে আমাক ইহঁতে কনফিউজ কৰি দিছিলে। ব্লেক কালাৰৰ মানে গাড়ীখন লৈছে, কিন্তু হোৱাইট ব্লু কাৰ এখন লগতে আছিলে। সেই গাড়ীখন দেখাই আছে যে এইটোৱে লৈছোঁ বুলি। কিন্তু মোৰ মানে পূৰা আইডিয়া কৰিছিলোঁ মই এই ব্লেকখনে লৈছে নেকি বুলি। বহুত ফূৰ্তি, বহুত ফূৰ্তি। বঢ়িয়া, ছাৰপ্ৰাইজটো বহুত ভাল লাগিলে, একদম থেংক ইউ। বহুত আগৰ পৰাই সৰুৰ পৰাই চাফাৰী ভাবি আছোঁ, আজি চাফাৰীখন ল'ব পালোঁ আৰু বহুত ভাল লাগিছে ন? তাকেতো আমাৰো ভাল লাগিছে আকৌ, তোমালোকৰ ছাকচেছ হোৱাটোৱে ভাল লাগিল। বহুত বহুত বেছি ক'ব নোৱাৰোঁ মানে, বহুত বেছি ভাল লাগিছে। এতিয়া আৰু অপেনিং কৰিলেহে ভালকৈ চাব পাম আৰু। ইমান ঠগাই আছিলা যে বা ভাল ঠগাই আছিলে আৰু, মইতো বেলেগহে বুলি ভাবি আছিলোঁ। সপোন পূৰা হৈছে আমাৰ এই দুটা আজি। এতিয়া এইফালে চাহ কিয় ভালে লাগিছে এইফালে, বহুত হেপী মানে আজি। সপোন পূৰা হৈছে আমাৰ ছোৱালী। দেখাই আছোঁ আপোনালোকক অলপ পিছত অপেনিং কৰিলে। ঠগাই আছিলে আমাক। কৰিলে মানে এনেকৈ নাৰ্ভাছ নিচিনা নালাগে না?
নাৰ্ভাছ হৈছে বোলে একেবাৰে বহুত ফূৰ্তি পাইছে যে ভাল লাগিছে আৰু ফূৰ্তিও বাৰু সপোনৰ কিবা আৰু আমাৰ থকা দিছে ন চিকু থকা জানে লোকে নাজানা আমাকে থকা আছে কিবাকিবি কৈ লৈ দিছে ন ডিলাৰৰ নামটো কি হয় এতিয়া হা কামাখ্যা চোৱাই নাই এইটো কামাখ্যা সেইটো হয় সকলো ডিলাৰতে নতুনকৈ গাড়ী কিনিলে এনেকৈ সম্বৰ্ধনা এটা অনুষ্ঠান কৰে তো তেনেকৈয়ে জোঁৱায়েক আৰু ছোৱালীক গামোচা দি বা এনেকৈ ফুলৰ পুলি দি সম্বৰ্ধনা জনাইছে লগতে ধুনীয়া বুদ্ধদেৱৰ এখন ফটো দিছে ভাল লাগিল ইমান ধুনীয়া সন্মান দিয়াৰ বাবে আৰু তাৰপিছত কেক কাটা হয় কেক কাটি অপেনিং কৰা হয় আৰু সেয়াই আপোনালোকক দেখাইছোঁ যিখিনি ফৰ্মেলিটি থাকে এখন গাড়ী কিনাৰ সেইখিনি কৰা হৈছে আৰু বহুত সময় ল'লে গাড়ীখন আনিব যাওঁতে তো আমিও বহুত সময় ৱেইট কৰিব লগা হ'ল সেইটোৱে নতুন গাড়ী লোৱাৰ কিছু ভিডিঅ' আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ আজিৰ দিনটো সঁচাকৈ আমাৰ বাবে বহুত বেছি সুখী আৰু ল'ৰা ছোৱালীবোৰ তেনেকৈ যদি সুখী হয় কিবা এটা মনৰ আশাবোৰ পূৰণ হয় বা ছাকচেছ কৰিব পাৰে তো সেইটোৱে আমাৰ বাবে বহুত মানে প্ৰাউড ফিল কৰোঁ তো আজি আমিও মানে সিহঁতে যিমান সুখী তাতকৈ দুগুণ আমিও মাতৃ পিতৃ হিচাপে সুখী আৰু আমাক যে এনেকৈ ছাৰপ্ৰাইজ মানে দিলে সেইবাবেও আৰু মোৰ ভিডিঅ'ৰ জৰিয়তে মই দুয়োগৰাকীলৈ মই ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে আমাৰ ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈও মই ধন্যবাদ জনাইছোঁ গাড়ী মাতটো শুনি নাপায় মজা পাইছে
বহুত স্মুথ দেই বহুত স্মুথ চলালে গম পাবি তো সাসপেনশন একো নহয় চলাবই নিদিব দেখোন আপুনি দাদা কমি লাগিছে চলাবই নিদিয়ে হয় দে ন মাজুলী গ'লে চলাব দিবি হা মাজুলী গ'লে চলাব আগতে বমি লাগিছে কিয় যা আমি কেক খাই খাই যাম এতিয়া এইটো যদি কেক ওলাই লৈছা চব আছে ইয়াতে খোৱা দে অফ কৰি দিওঁ লাগি টোপনি ধৰিছে নেকি তোমাৰ বা বেলুন পালে ইয়া বেলুন পালে হা কি হ'ল আমি ক'ত গৈছিলোঁ বেটা ক'ত গৈছিলোঁ তোমাক এৰি থৈ গৈছিলোঁ হা অ' কিয় এৰি থৈ গৈছিলা তুমি শুই আছিলা আৰু শুই আছিলা তুমি আমি এতিয়া ঘৰলৈ আহি পালোঁ ঘৰলৈ আহি পোৱাৰ পিছত জোঁৱাৰ বৌ মানে শিখা মাইনাই আদৰণি জনাইছে বা নতুন বস্তু তেনেকৈ আমাৰ ঘৰত তেনেকৈ যদি আমি আনো বা কিনি আনো আমাৰ এটা পৰম্পৰা আছে বা সকলোৰে পৰম্পৰা এটা আছে এনেকৈ স্বাগত কৰা তো ধুনীয়াকৈ স্বাগত কৰিছে ভাল লাগিল আৰু আজি ভিডিঅ'টি মই ইমানতে শেষ কৰিব বিচাৰিছোঁ আশা কৰোঁ আপোনালোকে ভাল পাইছে বুলি আৰু যদি কোনোবা নতুন আহিছে মোৰ ভিডিঅ'ত প্লিজ ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব লাইক কৰিব কমেণ্ট কৰিব আৰু বহুতে মোৰ ভিডিঅ'টো চায়ে থাকে কিন্তু কমেণ্ট নকৰিলে মই গম নাপাওঁ কোনে কোনে মোৰ ভিডিঅ'টো চাই তো প্লিজ কমেণ্ট কৰিব